গাৰ্জিয়ান মিনিষ্টাৰ হিচাপে দায়িত্ব পোৱাৰ পিছত আজি প্ৰথমবাৰ মই ইয়াতলৈ আহিছোঁ। আয়ুক্ত কাৰ্যালয়ত আমাৰ বিধায়কসকলৰ উপস্থিতিত আমি ইয়াতে এই জিলাৰ কি কাম চলি আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ পৰা যি ডেভেলপমেণ্টৰ কাম চলি আছে, গোটেই কামবিলাক আজি আমি ৰিভিউ কৰিলোঁ। অলমষ্ট প্ৰায় 4 ঘণ্টা ধৰি আমি গোটেই ডিপাৰ্টমেণ্টত ৰিভিউ কৰি জিলাখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ অসমক আগুৱাই লৈ যাবৰ কাৰণে দিন ৰাত এক কৰি কাম কৰি আছে, আমি মৰিগাঁও জিলাক আমি আগুৱাই লৈ যাম। সেইকাৰণে আজি আমি ইয়াত বহিছিলোঁ। লগতে আমি জানো যে এডভান্টেজ আছাম যিটো হৈছে, এই মৰিগাঁও জিলাৰ এইটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াত এই জিলাত মোৰ দেন 1800 crores MOU ইয়াতে চাইন হৈছে। আমাৰ গুৱাহাটীতে যি প্ৰগ্ৰাম হৈছে তাৰো বহুতখিনি এই মৰিগাঁও জিলাৰ কাৰণে। সেইকাৰণে এই জিলা অহা দিনৰ কাৰণে এটা পটেঞ্চিয়েল ডিষ্ট্ৰিক্ট অসমৰ কাৰণে হ'ব, এই আমি আশা কৰোঁ। আৰু এইকাৰণে গোটেই ডিপাৰ্টমেণ্টে এইটোত লগ লাগি আমি জিলাখনক যেনে আগুৱাই লৈ যাব পাৰোঁ। লাহৰীঘাটত এটা অভিযোগ বিধানসভাতো উত্থাপন হৈছে, সহ-আয়ুক্তগৰাকীৰ নেতৃত্বত তাত সাৰ দোকানবিলাকৰ ক্ষেত্ৰত কিবা ধৰণৰ লেনদেনৰ অভিযোগ আহিছে, আৰু তাত মৰিগাঁও জিলা আয়ুক্ত বা জিলা প্ৰশাসনৰ পৰা এটা তদন্ত দিছে। কি ক'ব এই বিষয়টো? ডিটেইলছটো এতিয়ালৈ ৰিপৰ্টটো অহা নাই। আমাৰ জিলা আয়ুক্তগৰাকী তদন্ত কৰি আছে, খুব সোনকালে তাৰ ৰিপৰ্টটো জমা দিব। মৰিগাঁৱত এডিএছন যথেষ্ট দিন নাই, আমাৰ ইয়াত ফুড এণ্ড চাপ্লাই, আপুনি সেইটো বিভাগ আপোনাৰ অভিভাৱক। আমাৰ অসমত আমি দেখা পাইছোঁ যে বহুত আছে, জিলা আছে য'ত DDS নাই, কোনো জিলা আছে য'ত ছুপাৰিনটেণ্ডেণ্ট নাই, বহুত জিলা আছে য'ত ADS নাই। সেইকাৰণে আমি এটা ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া অহা মাহত আৰম্ভ কৰিম পঞ্চায়ত ইলেকশ্যনৰ পিছত, যাতে আমি গোটেই ডিষ্ট্ৰিক্টত, অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে চব ডিষ্ট্ৰিক্টত যাতে আমি ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, ছুপাৰিনটেণ্ডেণ্ট, ADS, DDS যাতে আমি দিব পাৰোঁ। সেইকাৰণে অহা একমাহ এইটো কাৰণে লাগিব। এটা অভিযোগ উত্থাপিত হৈ আছে যে পুলিচ মন্ত্ৰী হিচাপে আমি কয়লা ক্ষেত্ৰত অভিযোগ হৈছে। আজিও অসম জাতীয় পৰিষদে উত্থাপন হৈছে যে চৰকাৰৰ পৃষ্ঠপোষকতাত চিণ্ডিকেট চলি আছে বুলি কৈ আছে। চিণ্ডিকেটক লৈ আলোচনা যোৱা পৰহি দিনা বিধানসভাতে অনুষ্ঠিত হৈছে। বিৰোধীয়ে এটা আনিছিলে যে চিণ্ডিকেট অসমৰ চলে, কিন্তু বিৰোধীয়ে কোনো ঠাইতে দেখাব পৰা নাই। আমি আলোচনাতে দেখি পাওঁ যে এনেকৈ চিণ্ডিকেট চলি আছে। আৰু আপোনালোকে দেখা পাইছে যে ৰেড হল মাইনিং যিমান অসমত চলি আছিলে, ইলিগেলি কোনোবা চলাই আছিলে, এই গোটেই ৰেড হল মাইনিংটো বন্ধ কৰি দিয়া হৈছে। উমৰাংচু ঘটনাৰ পিছতে আমি গোটেই অসমৰ কোনো ঠাইতে যিবিলাক ইলিগেলি চলি আছে চব বন্ধ কৰাৰ প্ৰক্ৰিয়া হৈছে। আজিৰ দিনত আমি ক'ব পাৰোঁ যে চৰকাৰৰ পৃষ্ঠপোষকতাৰে কোনো ঠাইতে য'তে আমি কেতিয়াবা খবৰ পাওঁ যে ইলিগেলি কিবা মাইনিং বা ইলিগেলি কিবা কয়লাৰ হৈ আছে, আমি সেইটো প্ৰতিৰোধৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ মৰিগাঁও জিলা সাংবাদিকসকলক আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনিও নতুনকৈ অভিভাৱক মন্ত্ৰী হৈছে, অনাগত সময়ত আপোনাক নিশ্চয় লগ পাম, আৰু আমাৰ যিসমূহ কৰিব লগা কাম আছে উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা নিশ্চয় পাম। আপোনালোকৰ এই জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আপোনালোকৰো সহযোগিতা বিচাৰিছোঁ, যাতে আমি আপোনালোকে এই জিলাৰে নাগৰিক, এই জিলা আগুৱাই গ'লে আমাৰ চবৰে কাৰণে ভাল। সেইকাৰণে আপোনালোকে পৰামৰ্শ মোক দিব এই জিলাৰ উন্নয়নৰ ক্ষেত্ৰত যদি আমি কিবা কৰিব পাৰোঁ, আৰু লগতে যদি কোনো ঠাইতে কিবা গণ্ডগোল আপোনালোকে মনত আহিছে যে কিবা গণ্ডগোল আহিছে, আপোনালোকে মোক জনাব পাৰে। ঠিক আছে।